অমিত নীতি অসাৰ মহাৰাষ্ট্ৰত ৩ দিনতে ভাঙিল বিজেপি চৰকাৰ শিৱসেনা এনচিপি কংগ্ৰেছ চৰকাৰ গঠনৰ পথ প্ৰশস্ত আস্থা ভোটৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ৰাজনীতিত বৃহৎ অঘটন ২৪ ঘণ্টাৰ ভিতৰত বিধানসভাৰ মজিয়াত উচ্চতম ন্যায়ালয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণত নিৰ্দেশ দিয়াৰ পাছতেই পতন হ'ল দেবেন্দ্ৰ ফাডনবিছ নেতৃত্বাধীন বিজেপিৰ ৩-দিনীয়া চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত মঙলবাৰে প্ৰথমে বিজেপিৰ সংগয়েৰে এনচিপিৰ বিদ্ৰোহী নেতা অজিত পাৱাৰে দেবেন্দ্ৰ ফাডনবিছৰ সৈতে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা এনচিপি নেতা অজিত পাৱাৰে নাটকীয়ভাৱে উপমুখ্যমন্ত্ৰী পদ পদত্যাগ কৰে উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰি দিয়া আস্থা ভোটৰ এদিন পূৰ্বে উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে পদত্যাগ কৰাত তাৎক্ষণিকভাৱে সংকটত পৰিছিল মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰ অজিত পাৱাৰৰ পদত্যাগৰ পাছত স্বাভাৱিকতে সংকটত পৰে বিজেপি চৰকাৰ ততাতৈয়াকৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি পদত্যাগৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ফাডনবিছে এদিন পূৰ্বে ১৭০ বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰি অহা বিজেপিয়ে তেওঁলোকৰ পক্ষত প্ৰয়োজনীয় সংখ্যা নাই বুলি স্বীকাৰ কৰিবলৈ বাধ্য হয় उनके इस्तीफा देने से अब बहुमत के लिए जितने विधायक चाहिए उतने भारतीय जनता पार्टी के पास नहीं है শিৱসেনাৰ সমালোচনাত সৰব হৈ উঠা ফাডনবিছে বিৰোধীৰ আসনত বহিব বুলি ঘোষণা কৰে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ শেহতীয়া ঘটনা প্ৰবাহত হস্তক্ষেপ কৰি উচ্চতম ন্যায়ালয়ে বুধবাৰে বিয়লি ৫ বজাৰ ভিতৰত ফাডনবিছক সংখ্যাগৰিষ্ঠতা প্ৰমাণত নিৰ্দেশ দিছিল আস্থাৰ এই ভোট গোপনীয় হ'ব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল উচ্চতম ন্যায়ালয়ে ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছতে ফাডনবিছৰ বাসভৱনত উপস্থিত হৈছিল অজিত পাৱাৰ প্ৰয়োজনীয় সংখ্যা যোগাৰ কৰিবলৈ তৎপৰ হৈ উঠিছিল বিজেপি নিশা ৯ বজাত বিজেপিৰ বিধায়িনী দলৰ এক বৈঠকৰ আয়োজন কৰা হৈছিল কিন্তু শিৱসেনা এনচিপি কংগ্ৰেছৰ একতা অটুট থকাত প্ৰয়োজনীয় সংখ্যা যোগাৰ কৰাত ব্যৰ্থ হয় বিজেপি মুঠতে মহাৰাষ্ট্ৰৰ মহানাটকৰ এক অধ্যায়ৰ জৱনিকা পৰিল নেশ্যনেল ডেস্ক প্ৰাগ নিউজ